সংসাৰ তাপত মৰো বিষয় বিষাদে হেনবা তৰিবে পাৰো তোমাৰ প্ৰসাদে। আমি প্ৰত্যেকজন ব্যক্তি তিনিটা তাপত তাপিত হৈ আছো, আধি দৈবিক, আধি ভৌতিক আৰু আধ্যাত্মিক। আধি দৈবিক, আধি শব্দটোৱে ৰিলেট কৰা বুজায়, সম্বন্ধীয় বা সম্পৰ্কীয় বুজায়। যেনে দৈবী সম্পৰ্কীয়, দৈৱ সম্বন্ধীয়, এইটোক কৈছে আধি দৈবিক। কোনবিলাক? এতিয়া যিটো হৈ গ'ল আজি 10 দিন আগত শিৱসাগৰ চৰাইদেউ বানপানীয়ে গোটেইখিনি তছনছ কৰি পেলালে। তাৰ কিছুদিন আগত ভেনিজুৱেলাত ভূমিকম্পত বহু হাজাৰ মানুহৰ প্ৰাণ গ'ল। এনেকৈ ভূমিকম্প হওক, বানপানী হওক, অতিপাত গৰম, অতিপাত ঠাণ্ডা, যিবিলাকত আমাৰ কোনো হাত নাই, দৈৱবশত আমি কষ্ট পাবলগীয়া হয়। এনেধৰণৰ যিবিলাক কষ্ট বা তাপ, তাক শাস্ত্ৰই নামাঙ্কিত কৰিছে আধি দৈবিক তাপ। আন এবিধ তাপ আছে আধি ভৌতিক বুলি কয়। আধি ভৌতিক মানে ভূত সম্বন্ধীয়। ভূত কাক কয়? ভূত শব্দৰ অৰ্থ বহুত আছে। ইয়াত জীৱক বুজাইছে। যেনে গুৰুজনাই কীৰ্তনত লিখিছে বৈকুণ্ঠ পয়ানত, সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। এই সমস্ত ভূত মানে সমস্ত প্ৰাণীক বুজাইছে। যেতিয়া আমাৰ জীৱনলৈ প্ৰাণীৰ পৰা যেতিয়া কষ্ট আহে, দুখ আহে, যেনে কুকুৰে কামুৰিলে, মেকুৰীয়ে আঁচুৰিলে, সাপে খুটিলে, হাতীয়ে অত্যাচাৰ কৰিলে, মানুহে মানুহক কষ্ট দিলে, যিকোনো প্ৰাণীৰ পৰা যেতিয়া আমি কষ্ট পাওঁ, তেনেধৰণৰ তাপ বা কষ্টক শাস্ত্ৰই নামাঙ্কিত কৰিছে আধি ভৌতিক তাপ। আন কিছুমান আছে যাক কোৱা হৈছে আধ্যাত্মিক। আধ্যাত্মিক দুই ধৰণৰ, এক হৈছে শাৰীৰিক, আন হৈছে মানসিক। শৰীৰৰ বিভিন্ন অসুস্থতাৰ কাৰণেও আমি কষ্ট ভোগ কৰিবলগীয়া হয়। আৰু আটাইতকৈ ডাঙৰ বস্তু বৰ্তমান সময়ত হৈছে মানসিক চাপ। প্ৰায় মানুহ আজি মানসিক চাপত ভুগি আছে। কোনোবাই ব্যক্ত কৰে, কোনোবাই নকৰে। যাক আপোনালোকে সহজ ভাষাত আজিকালি টেনচন বুলি কয়। টেনচন, কাকো সুধিবই নোৱাৰি কেনে আছো, নকবি বিৰাট টেনচন। এই টেনচন বুলি যে কয়, এইটোৱে হৈছে মানসিক চাপ। এই তিনিওটা তাপৰ পৰিত্ৰাণ পাব পাৰি কেৱল প্ৰভু ভগৱন্তৰ চৰণত একান্তভাৱে শৰণ হলে। কাৰণ তাপত্ৰায় উন্মূলনম যদি কোনোবা আছে, সেইজন হৈছে ভগৱান কৃষ্ণ। সেইকাৰণে ইয়াত নৃপতি নিমি ৰজা, নিমিয়ে কৈছে নৱসিদ্ধক, সংসাৰ তাপত মৰো বিষয় বিষাদে, ৰূপ ৰস গন্ধ স্পৰ্শ আৰু শব্দ, এই 5টা বিষয়। এই বিষয়ৰ লালসাত পৰি আমি সংসাৰ তিনি তাপত মৰি আছো। আৰু ইয়াৰ পৰা উত্তৰণৰ কথা কেৱল নাৰায়ণৰ কথাহে আমি গম পালে তাৰ পৰা পৰিত্ৰাণ পাব পাৰিম। সেইকাৰণে তেওঁ কৈছে হেন বা তৰিবে পাৰো তোমাৰ প্ৰসাদে, তুমি যদি কৃপা কৰা, মোক যদি কথাখিনি শুনোৱা, হয়তো মই এই তিনি তাপৰ পৰা, সংসাৰৰ বিষাদৰ পৰা মই পৰিত্ৰাণ পাব পাৰিম। তাৰ পাছত এতিয়া নাৰায়ণৰ ৰূপ বৰ্ণনা কৰিছে। নিমিষত নিমি নৱসিদ্ধৰ মাজৰ, নৱসিদ্ধৰ এজন হৈছে পিপ্পলায়ন, কবি হবি অন্তৰিক্ষ চতুৰ্থ প্ৰবুদ্ধ, পঞ্চমজন হৈছে পিপ্পলায়ন। পিপ্পলায়নে কৈছে এতিয়া, শুনিয়া পিপ্পলায়ন দিলন্ত উত্তৰ, শুনা কহো নাৰায়ণ ৰূপ নিপবৰ। নাৰায়ণ কোন, এই কথাটো কৈছে। বৰ সুন্দৰ কথা এইটো। চাওক, আমাৰ মাজত এটা বহুত ডাঙৰ প্ৰশ্ন আছে যে দেৱ আৰু ভগৱান বা ঈশ্বৰ বা পৰমেশ্বৰ, ইয়াৰ ডিফাৰেন্সটো কি? বৰ্তমান সময়ত বহুতে এইটোক লৈ ছ'চিয়েল মিডিয়াত বিৰাট লিখালিখি কৰে বা বহুতে নিজৰ নিজৰ মন্তব্য দিছে যে আমি আন দেৱ দেৱতাক পূজা কৰাত কি আপত্তি হ'ল। আপত্তি একো নাই। পূজা শব্দটোৰ অৰ্থটো বুজি লোৱা। পূজা মানে কেৱল ধূপ দীপ জ্বলাই লৈ পেলাই আপুনি কাৰোবাক সেৱা নমস্কাৰ কৰি থকাটোকে নুবুজায়। পূজা শব্দটোৱে সন্মান কৰাও বুজাইছে। আগতে সেইটোৰ কাৰণে বুজিব লাগিব দেৱ কাক কয়, আৰু তেতিয়া গম পাব যে নাৰায়ণ বা পৰমাত্মা বা ভগৱান কোন। এই ব্ৰহ্ম পৰমাত্মা ভগৱান যে কওঁ আমি, তেওঁলোক আৰু দেৱতা, ইয়াৰ মাজত কি পাৰ্থক্য আছে? দেৱ দেৱ কাক কয়? দেৱ শব্দৰ অৰ্থ হৈছে দানত্বা, দ্যুতনাত্বা, দীপনাত্বা, দুস্থান ভৱতি ইতি ৱা। যোনে আমাক কিবা দিছে, যাৰ পৰা আমি কিবা পাইছো, যি আমাক প্ৰকাশিত কৰিছে, জ্ঞান দিছে,
যিজন স্বয়ং প্ৰকাশিত হৈ থাকে আনক প্ৰকাশিত কৰিব পাৰে, বা যিজন দুস্থানত বাস কৰিছে সেইজন হ'ব। যিজনৰ ধাম পোৱাটো অতি কষ্টকৰ, সেইজন হৈছে দেৱ বুলি আমি ক'ব পাৰোঁ। এতিয়া দেৱ কোন হ'ব পাৰে? আপোনাৰ মোৰ জীৱনত মোৰ মাৰ অৱদান আছে, গতিকে মাতৃ দেৱ হ'ব, মাক দেৱতুল্য বুলি কৈছে। আমাৰ জীৱনত আমাৰ পিতৃৰ অৱদান আছে, পিতৃ দেৱ হ'ব। গুৰুৰ অৱদান আছে, আচাৰ্য দেৱ হ'ব। অতিথিসকল, অতিথি মানে আমি যাক এনেকুৱা আলহী বুলি ভাবিছোঁ, ফোন কল কৰি পেলাই গৈ আছোঁ তোমাৰ ঘৰত ডিনাৰ কৰিবৰ কাৰণে, লাঞ্চ কৰিবৰ কাৰণে, সেইজন অতিথিৰ কথা শাস্ত্ৰত কোৱা নাই। আগৰ দিনত এটা নিয়ম আছিল যে কিছু লোকে জনকল্যাণৰ কাৰণে নিজৰ জীৱনটো উৎসৰ্গা কৰিলে, আৰু তেওঁলোকে মানুহৰ বা জীৱ জন্তুৰ বা প্ৰকৃতিৰ কল্যাণৰ হকে বিভিন্ন স্থানত ভ্ৰমণ কৰি ফুৰে। তেতিয়া কোনো কাৰণত কেতিয়াবা নিশা হ'লে বা কিবা ক'ৰবাত ৰৈ অকণমান ভোজন কৰিবলগীয়া হ'লে, নিশাটো কটাবলগীয়া হ'লে কোনো এজন মানুহৰ ঘৰত গৈ তেওঁলোকে আশ্ৰয় লয়। যিহেতুকে আগতে কোনো জাননী নিদিয়াকৈ, তিথি মানে তাৰিখ, নিৰ্দিষ্ট সময় দি পেলাই কাৰোবাৰ ঘৰত গ'লে এইটো তিথি, একো সময় নিদিয়াকৈ, কোনো জাননী নিদিয়াকৈ যেতিয়া আপোনাৰ ঘৰত কোনো এজন ব্যক্তি আহিব, সেইজনক কৈছিল অতিথি। যিহেতুকে তেওঁ জনকল্যাণক কৰি ফুৰে, জীৱৰ উপকাৰ কৰি ফুৰে, সেইকাৰণে সেইজনো দেৱতুল্য। এই চাৰিটাৰ কথা উপনিষদত পোৱা যায়। মাতৃ দেৱ ভৱ, পিতৃ দেৱ ভৱ, আচাৰ্য দেৱ ভৱ, অতিথি দেৱ ভৱ। এইকেইজন দেৱতা। আৰু দেৱতা কাক কয়? যোনে আমাক প্ৰকাশিত কৰিছে, যাৰ পৰা আমি জ্ঞান পাইছোঁ, পোহৰ পাইছোঁ। যেনে সূৰ্যই পোহৰ দিছে, চন্দ্ৰই পোহৰ দিছে, এইবিলাকো দেৱতা হ'ব পাৰে। তাৰ পাছত আহিছে যিবিলাক দুস্থান, স্বৰ্গত আছে, ক'ৰবাত বিভিন্ন গ্ৰহ নক্ষত্ৰ ওপৰত যেনেকৈ আছে, এই সকলোবিলাক দেৱতা দুই ধৰণৰ হ'ব পাৰে। এক জড় দেৱতা, এক চৈতন্য দেৱতা। গছ বন লতা তৰু তৃণ, এজোপা গছেও আমাক ইনডাইৰেক্টলি সহায় কৰি আছে। গছ বনবিলাকে আমাক ছায়া দিছে, ফল দিছে, আমি তাৰ পৰা অক্সিজেন পাইছোঁ, কাৰ্বন ডাই অক্সাইড তেওঁলোকে গ্ৰহণ কৰিছে। গতিকে ডাইৰেক্টলি বা ইনডাইৰেক্টলি জড় আৰু চেতন বিভিন্ন বস্তুৱে আমাৰ জীৱনত বহুখিনি সহায় কৰি আহিছে বা অৱদান দিছে। সেইসকল আমাৰ কাৰণে দেৱতা হ'ব পাৰে। কিন্তু আৰাধ্য কোন হ'ব? ইষ্টদেৱ কোন হ'ব? কাৰ ওচৰত শৰণ লওঁ? এই প্ৰশ্নটো কৰিছে, শৰণৰ উপযোগী কোন হ'ব? এতিয়া আমাৰ জীৱনত সেইকাৰণে যদি গছ বন তৰু লতা তৃণ যত যিমান আছে, এইবিলাকৰ অৱদান আছে, সেয়া পূজাৰ যোগ্য বুলি ক'লে, গতিকে বহুতে ভাবিছে গছজোপাত আমি পূজা কৰিম। এজোপা গছত কাপোৰ বান্ধি লৈ আমি পূজা কৰিলোঁ, কিন্তু কাষৰ জোপা যদি শুকাই খিনাই গৈছে, তাত হয়তো পানীটো নিদিওঁ। কিয়? আমি ভাবিছোঁ যে এইজোপাতেহে ভগৱান আছে, বাকী জোপাত নাই। আচল তত্ত্বটো সেইটো নহয়। প্ৰকৃতিৰ মতে প্ৰকৃতিক থাকিবলৈ দিয়ক। গছ বন লতা তৰু তৃণ আজি ডেভেলপমেণ্টৰ নামত, উন্নতিৰ নামত নষ্ট কৰাৰ কাৰণেই আজি এইটো অৱস্থা হৈছে বুলি আপোনালোক সকলোৱে জানে। আজি গোটেই পাহাৰত কয়লা খনন কৰি গছ বন লতা তৰু তৃণ কাটি পাহাৰ এফালৰ পৰা খহাই নিয়াৰ কাৰণে আজি এইটো গতি হৈছে। এইটো সত্য কথা। আজি গছ বন তহিলং কৰাৰ কাৰণে বনৰ মাজত চৰি থকা হাতী পথাৰলৈ ওলাই আহিল। তাৰ কাৰণে হাজাৰ হাজাৰ বিঘা ধান আজি নষ্ট কৰিছে, মানুহৰ অন্যায় কৰিছে। তাৰ কাৰণে আপুনি হাতীক দোষী বুলি ক'ব নোৱাৰে। তাৰ কাৰণে দোষী আমি এই জ্ঞানী মানুহবিলাক। উন্নতিৰ নামত প্ৰকৃতিৰ ওপৰত আমি অত্যাচাৰ কৰিছোঁ, আচল তত্ত্বটো বুজিবলৈ চেষ্টা কৰা নাই। দেৱতুল্য সকলো। আৰু গুৰুজনাৰ আদৰ্শ কি? সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। যদি এই তত্ত্বটো বুজি পালোহেঁতেন, সমস্ত ভূত মানে তৰু লতা তৃণ কীট পতংগ পোক পৰুৱা জীৱ জন্তু গ্ৰহ নক্ষত্ৰ সমস্ত দেৱময়। সকলোৰে প্ৰতি সন্মান, সকলোকে নিজৰ মতে থাকিবলৈ দিয়া, তেওঁলোকে তেওঁলোকৰ মতে কাম কৰিবলৈ দিয়া, এয়াই হৈছে দেৱৰ প্ৰতি পূজা, এয়াই হৈছে দেৱৰ প্ৰতি সন্মান। কিন্তু আমি তাকে নকৰি আমাৰ দৃষ্টিকোণটো সলাই ল'লোঁ। কেৱল পূজা মানে ধূপ দীপ নৈবেদ্য জনাই লৈ সেৱা কৰাটোকে ভাবিলোঁ যে পূজা হ'ল। আচলতে সেইটো কোৱা নাছিল। বাৰু যি কি নহওক, এইবিলাক হৈছে সকলো দেৱ।
এই দেৱ সকলোবিলাক দেৱতা, গতিকে তেওঁলোকৰ প্ৰতি আমাৰ সন্মান থকাটো উচিত। গ্ৰহ নক্ষত্ৰ গছ লতা তৰু তৃণ পিতৃ মাতৃ সমস্ত সকলোৰে প্ৰতি সন্মান কৰক। কিন্তু আৰাধ্য কোন হ'ব, শৰণ ক'ত ল'ম, আশ্ৰয়ৰ স্থল ক'ত, এই কথাটো নিমি ৰজাই প্ৰশ্ন কৰিছে। আৰু সেইজন নাৰায়ণৰ বিষয়ে এতিয়া কৈছে, সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো দেৱ, পৰম ঈশ্বৰ তান্তবিনে নাহি কেৱ। স্বপ্ন জাগৰণ যিটো গভীৰ নিদ্ৰাত, সমাধিত সাক্ষী ৰূপে থাকন্ত সাক্ষাৎ। সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক, জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক। পৰমাত্মা বুলি তাক কহে মুনিগণ, এহিটো পৰম তত্ত্ব জানিবা ৰাজন। কোনজন হ'ব তেতিয়াহ'লে আৰাধ্য? যিজনে কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃজন কৰিলে, যোনে কোটি কোটি ব্ৰহ্মাণ্ডত ব্যাপ্তমান হৈ থকা সমস্ত জীৱ পালন কৰি আছে, আৰু যাৰ কটাক্ষত এই কোটি কোটি ব্ৰহ্মাণ্ড ধ্বংস হয়। সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ যিজন পৰম হেতু, সেইজন আমাৰ আৰাধ্য। সেইজনৰ নাম দিছে ইয়াত নাৰায়ণ। আৰু কোনজন? যিজনে আমাৰ মনৰ চাৰিটা অৱস্থাত সাক্ষী ৰূপে থাকে। আমাৰ মনৰ চাৰিটা অৱস্থা আছে। বৰ্তমান সময়ত আমাৰ যিটো অৱস্থা, এইটোক জাগ্ৰত অৱস্থা বুলি কয়, অৰ্থাৎ আমি সাৰ পাই আছো। আমাৰ ইন্দ্ৰিয় আৰু আমাৰ শৰীৰ আৰু মন দুইটা এতিয়া সক্ৰিয় হৈ আছে। যেতিয়া শৰীৰ আৰু মন দুইটা বস্তু সক্ৰিয় হৈ থাকে, তাক কৈছে জাগ্ৰত অৱস্থা, অৰ্থাৎ সাৰ পাই থকা। আমি যেতিয়া ৰাতি শুই যাওঁ, তেতিয়া কি হয়? কোনো সময়ত শৰীৰটো নিষ্ক্ৰিয় হৈ যায়, টোপনি আহে। মনটো যদি সাৰ পাই থাকে, এক্টিভ হৈ থাকে, সক্ৰিয় হৈ থাকে, তেতিয়া আমাৰ শৰীৰৰ, এই ভৌতিক শৰীৰৰ ভিতৰত আৰু দুটা সূক্ষ্ম শৰীৰ আছে। এটাক লিংগ শৰীৰ বুলি কয়, এটাক কাৰণ শৰীৰ বুলি কয়। মনটোৱে লিংগ শৰীৰৰ লগত বিভিন্ন ঠাইত ভ্ৰমণ কৰে, অৰ্থাৎ মনলৈ বিভিন্ন চিন্তা আহে। তেতিয়া তাক কোৱা হয় স্বপ্ন অৱস্থা, যাক আমি সপোন দেখা বুলি কওঁ। আপুনি যেতিয়া সপোন দেখে, আপুনি দেখা পায় মই গুৱাহাটী গৈছোঁ, মই লখিমপুৰ গৈছোঁ, মই শিৱসাগৰ গৈছোঁ, মই ক'ৰবাত গৈছোঁ, কাৰোবাৰ লগত কথা পাতিছোঁ। কোনোবাই যদি আপোনাক মাৰি দিয়ে ধৰে, আপোনাৰ ভয় লাগে, আপুনি দুখ পায়, আপুনি গোটেই ফিলিংছ, আপোনাৰ অনুভৱ সকলোবিলাক পায়। কেনেকৈ সম্ভৱ? কাৰণ সেই সময়ত মনটোৱে লিংগ দেহাৰ লগত ভ্ৰমণ হৈ কৰি থাকে। সেইটোক কৈছে স্বপ্ন অৱস্থা। আৰু এটা অৱস্থা হৈছে নিদ্ৰা, গভীৰ নিদ্ৰা। কেতিয়াবা আমি ৰাতি শুই গ'লে ৰাতিপুৱা 6টা বজাত সাৰ পাই কওঁ যে কালি ৰাতি যি পৰিলোঁ আৰু মই ৰাতিটো গম নাপাওঁ। ৰাতিপুৱা 6টাতে মোৰ চকু খোল খাইছে। সেইটো কি বুলি কয়? গভীৰ নিদ্ৰা, ডিপ শ্লিপ। যেতিয়া গভীৰ নিদ্ৰাত আপুনি মই সকলোৱে পুৱা উঠি পেলাই কওঁ যে কালি 10টাত যি পৰিলোঁ আৰু ৰাতিটো গম নাপাওঁ, ৰাতিপুৱা 6টাতহে মোৰ চকু খোল খাইছে। কেতিয়াবা আপোনালোকে নিজক প্ৰশ্ন কৰিছেনে যে ৰাতি মোৰ 10টাত শুলোঁ, 6টাত মই সাৰ পালোঁ বা চকু মেল খালে, আৰু মই কৈছোঁ যে কালি ৰাতি মই একো গম নাপাওঁ? আপুনি যে একো গম নাপায়, এই কথাটো আপুনি কেনেকৈ গম পালে? আপুনি একো গম নাপাওঁ বুলিওতো গম পাইছে যে মই কালি যি পঢ়িলোঁ ৰাতিটো একো গম নাপাওঁ। এই গম নাপাওঁ বুলি আপুনি গম কেনেকৈ পালে? বা ৰাতি শুই থাকোঁতে আপুনি সপোন যে দেখিছে, সাৰ পাই পেলাই আপুনি কেনেকৈ গম পাইছে যে কালি মই এই সপোনটো দেখিলোঁ? তাৰ মানে সেই সময়তো কোনোবা এজন সাক্ষী ৰূপে আছিল। উপদ্ৰষ্টা মনোমন্তা চ ভৰ্তা ভোক্তা মহেশ্বৰ পৰমাত্মা ইতি চাপ্যুক্ত দেহে অস্মিন পুৰুষ পৰ। 3দশ অধ্যায় 22 নম্বৰ শ্লোক। ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, সেইজন মই, উপদ্ৰষ্টা, অনুমন্তা, স্বামী, ভোক্তা, অন্তৰ্যামী, পৰমাত্মা ৰূপে সমস্ত জীৱৰ শৰীৰত বিৰাজমান হৈ থাকোঁ। গতিকে তৃতীয় অৱস্থাটো হৈছে গভীৰ নিদ্ৰা। চতুৰ্থ অৱস্থাটো হৈছে সমাধি। স্বপ্ন জাগৰণ যিটো গভীৰ নিদ্ৰাত, সমাধিত সাক্ষী ৰূপে থাকন্ত সাক্ষাৎ। সমাধিত যিজন সাক্ষী ৰূপে আছে, সমাধি কাক কয়? যেতিয়া এজন মানুহ শৰীৰটো সক্ৰিয় হৈ থাকে আৰু মনৰ যিবিলাক চিন্তা বা ভাৱনা, এজন মানুহৰ মনলৈ 24 ঘণ্টাত 1200ৰ পৰা 60,000টা চিন্তা আহে। এই চিন্তাবিলাক ক্ৰমাগতভাৱে কমাই আনে আৰু এটা সময়ত ভাৱবিলাক শূন্য কৰি দিব পাৰে। যেতিয়া ভাৱ শূন্য হৈ যায়, মনটো নিষ্ক্ৰিয় হৈ যায়, তেতিয়া আত্মাই পৰমাত্মাৰ লগত মিলন হয়। এই অৱস্থাটোক কৈছে সমাধি। আৰু সেই সময়তো এজন সাক্ষী ৰূপে থাকে, সেইজন হৈছে আমাৰ
শৰণৰ যোগ্য সেইজন হৈছে আৰাধ্য সেইজনেই হৈছে ইষ্ট আৰু সেইজনকে এতিয়া নাৰায়ণৰ বিষয়ে কৈ আছে ইয়াত কৈছে জাগন সপোন যিটো গভীৰ নিদ্ৰাত সমাধিত সাক্ষী ৰূপে থাকন্ত সাক্ষাৎ আৰু কোনজন সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক আমাৰ এই শৰীৰটো ইয়াত পাঁচটা জ্ঞানেন্দ্ৰিয় পাঁচটা কৰ্মেন্দ্ৰিয় মনসমে 11টা ইন্দ্ৰিয় আছে এজন মানুহৰ যেতিয়া মৃত্যু হয় আপুনি মই যেতিয়া গম পাওঁ যে অমুক বাপজন গ'ল তে আমি যেতিয়া তেওঁ ঘৰলৈ যাওঁ তেতিয়া কি দেখো আপুনি যদি লগে লগে গৈছে তেতিয়া দেখা পাব যে মানুহজন যোৱা নাই চোতালত শুৱাই থৈছে ওপৰত বগা কাপোৰ এখন পাৰি থৈছে আৰু তেতিয়াও আমি কি দেখা পাওঁ তাত এই হাত ভৰি নাক মুখ সকলোবিলাক ইন্দ্ৰিয় বিৰাজমান হৈ আছে সব আছে ইন্দ্ৰিয় কিন্তু না মানুহজনে লৰচৰ কৰিব পাৰিছে না মুখেৰে মাতিব পাৰিছে না কাণেৰে শুনিব পাৰে না চকুৰে দেখিব পাৰে আছে সব ইন্দ্ৰিয় কিন্তু ইন্দ্ৰিয়বিলাক বিকল হৈ গ'ল অচল হৈ গ'ল তাৰ মানে কোনোবা এটা শক্তিয়ে এই ইন্দ্ৰিয়বিলাকক সচেতন কৰি ৰাখিছিল সেইকাৰণে ইয়াত কৈছে যিটো শক্তিয়ে ইন্দ্ৰিয়বিলাকক সচেতন কৰি ৰাখিছিল সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয় জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক পৰমাত্মাক বুলি তাক কহে মুনিগণ এইটো পৰম তত্ত্ব জানিবা ৰাজন সেইজনে হৈছে পৰমাত্মা সেইজনে হৈছে ভগৱান নাৰায়ণ ইয়াত কৈছে তেহেন্তে পৰম তত্ত্ব জানিবা ৰাজন হৰি হৰ বিধি যাৰ থাকে আজ্ঞা কৰি ঈশ্বৰৰো ঈশ্বৰ তেহেন্তে মহাহৰি হৰি হৰ আৰু বিধি তাৰ মানে ব্ৰহ্মা বিষ্ণু আৰু মহেশ তিনিটা গুণৰ পৰা তিনিজন ঈশ্বৰ এই তিনিজননো কোন কোটি কোটি ব্ৰহ্মাণ্ডত কোটি কোটিজন বিষ্ণু আছে কোটি কোটিজন ব্ৰহ্মা আছে কোটি কোটিজন মহেশ্বৰ আছে এই সকলোৰে নিয়ন্তা যিজন সমস্তৰে দেৱৰো দেৱ তাতকে আৰু শ্ৰেষ্ঠ কোনো নাই যেনেকৈ গীতাত ভগৱান কৃষ্ণই কৈছে মত্ত পৰম নান্যত কিঞ্চিত অস্তি ধনঞ্জয় মই সৰ্বমিদম প্ৰতম সূত্ৰে মণিগণায়েব সপ্তম অধ্যায় 7 নম্বৰ শ্লোক গীতা হে অৰ্জুন মোতকে শ্ৰেষ্ঠ আৰু কোনো নাই যেনেকৈ এধাৰী মালাত মণিবিলাক গাঁঠি থোৱা থাকে আপোনালোকে এধাৰী মালা যেতিয়া দেখা পায় ফুলৰ মালাই হওক মণিৰ মালাই হওক ফুল বা মণিখিনি আমি দেখা পাওঁ কিন্তু ইয়াক ধাৰণ কৰি কোনে ৰাখিছে ভিতৰত থকা সূতাডালে এই সূতাডাল যদি কাটি দিয়ে সব ভিতৰ ভিতৰ হৈ যাব সব ইফাল সিফাল হৈ যাব তেনেকৈ ভগৱানে কৈছে যেনেকৈ এধাৰী মালাত এই সূতাডালে ধাৰণ কৰি ৰাখে মণিবিলাক তেনেকৈ সমস্ত জীৱক মই ধাৰণ কৰি ৰাখিছোঁ মোতকে শ্ৰেষ্ঠ আন কোনো নাই আৰু সেই কাৰণে ইয়াতো কৈছে হৰি হৰ বিধি যাৰ থাকে আজ্ঞা কৰি ঈশ্বৰৰো ঈশ্বৰ তেহেন্তে মহাহৰি তাংকে নাৰায়ণ বুলি জানিবা নিপতি তাহানেকে চৰণ সেৱাই সাধে গতি সেইজনে হৈছে নাৰায়ণ সেইজনৰ চৰণ সেৱাই হৈছে পৰম গতি এতিয়া নাৰায়ণক আপুনি ক'ত লগ পায়